হয়, এটা নহয় দুটা নহয়, আজি 12টাকৈ দিন উকলি যোৱাৰ পিছতো যি অভিশপ্ত ঋতুত গেছ নিৰ্গমন হৈছিলে সেই গেছৰ এতিয়াও বন্ধ কৰিব পৰা নাই। আৰু এই দেখিবলৈ পাইছোঁ যে আজি আজি ইয়াতে ভটিয়াপাৰা অঞ্চলত ইয়াৰ মহিলাসকল ক্ষোভিত হৈছে আৰু এইসকলে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে পুৱাৰে পৰা। আৰু কিছু সময় পূৰ্বে আমি ৰিগটোৰ কাষলৈ গৈছিলোঁ আৰু ৰিগটোত আজি কাম কিছু বন্ধ ৰাখিছে প্ৰতিকূল বতৰৰ বাবে। আৰু তালৈ উচ্চ ক্ষমতা সম্পন্ন যি কেং, সেই কেং আহি পোৱা নাই বাবে আজি কাম এই মুহূৰ্তত বন্ধ থকা পৰিলক্ষিত হৈছিলে। আৰু ইয়াত আজি পুৱাৰে পৰা এনেধৰণে এই সদৌ অসম শিৱসাগৰ জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাৰ উদ্যোগত কৈৱৰ্ত মহিলা সভাই আজি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে, তেওঁলোকে ক্ষতিপূৰণ নোপোৱাৰ দাবীত। আৰু আমি পোনপ্ৰথমে আমি তেওঁলোকৰ কাষলৈ যাবলৈ বিচাৰিছোঁ আৰু মহিলাসকলে কি কয় আমি আপোনালোকক অথনিৰ পৰা দেখি আছোঁ আপোনালোকে এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰি থকা, কি ক'ব? হয়, নমস্কাৰ। আমি সদৌ শিৱসাগৰ জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাৰ উদ্যোগত কৈৱৰ্ত মহিলা সভা অসম সহযোগত ONGC ৰিগ 147A পৰা গেছ নিৰ্গত হোৱাৰ ফলত গেছ প্ৰদূষণ আৰু শব্দ প্ৰদূষণৰ বাবে ক্ষতিপূৰণ দিয়াৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী আমি আজি 23 জুন 2025 চন সোমবাৰ স্থান ৰূপহীমুখ শিৱসাগৰ। আমাৰ এই অঞ্চলত যিটো আমাৰ গেছ প্ৰদূষণ হৈছে, এই প্ৰদূষণ আজি 15-16 দিনে একেৰাহে শব্দ প্ৰদূষণ আৰু গেছ প্ৰদূষণ এই দুটাই আমাৰ এই অঞ্চল বিশেষ ৰূপহীমুখ, বলিয়াঘাট, পথলিয়াল আৰু নামদাং, বেজগাঁও এই এটাইকেইটা আমাৰ অঞ্চলৰ স্থানীয় বহুত ক্ষতিগ্ৰস্ত হৈছে আৰু স্বাস্থ্য ক্ষতি হৈছে। আমাৰ মানে হাৰ্টৰ অসুখৰ মানুহ আছে আৰু আমাৰ চুগাৰ থকা মানুহ আছে, কেঁচুৱা ল'ৰা ছোৱালী আছে। আমি মানে শব্দ প্ৰদূষণৰ ফলত আমি ৰাতিও দিনে আমি অহৰহ শব্দৰ শুনাৰ ফলত আমি শান্তিয়ে থাকিব পৰা নাই। আৰু ইয়াৰ কাৰণে আমাৰ ইমান যুগান্ত ধৰি আমাৰ এই অতীতৰ পুৰণা আমাৰ এই গেছ আমি কাষতে আৰু আছে, আমি আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিছোঁ, কি ক'ব? আপোনালোকক পুৱাৰে পৰা আমি দেখিবলৈ পাইছোঁ এনেধৰণে প্ৰতিবাদ সাব্যস্ত। হয়, আমি অনাগত দিনত আমি তেখেতসকলৰ পৰা অহা 11টা দিনে আমি বাট চাই থাকিলোঁ, কিন্তু তেওঁলোকৰ পৰা একো আমি পৰামৰ্শ নাপালোঁ। গতিকেলৈ অনাগত দিনত যদি আমাৰ মহিলাসকলে আমাৰ গোটেই মানে স্থানীয় লোকসকলৰ যিখিনি শব্দ প্ৰদূষণ, বায়ু প্ৰদূষণ ইত্যাদি কৰি আমাৰ যিখিনি অনিষ্ট হৈছে সেইখিনি যাতে আমাৰ ক্ষতিপূৰণ লাগে, সেইকাৰণে আপোনালোকৰ চেনেলৰ যোগেদি আমি SK পেটক মানে সোনকালে গ্ৰেপ্তাৰ কৰিব লাগে। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া খুদ আহি তেখেত আমাৰ ইয়াত উপস্থিত হৈছে, সকলোৱে বুজ লৈছে, কিন্তু SK পেটক কেতিয়াও আমাৰ ইয়াত আহি মানে তেখেতসকলৰ পৰামৰ্শ আমাৰ লোৱা নাই। গতিকেলৈ আমি অনাগত দিনত তেওঁলোকে কোনো যদি আমাৰ প্ৰটেকশ্যন নলয়, গতিকেলৈ আমি এইখিনি কৰিবলৈ কাৰণে প্ৰতিবাদ কৰিবৰ কাৰণে আমি অনাগত ব্যৱস্থা কৰি ৰাখিম। ইয়াকে কৈ ধন্যবাদ। তেখেতলোকে প্ৰতিবাদ কৰিবলৈ বাধ্য হৈছে। তেওঁলোকে এই আজি 12টাকৈ দিনত তেওঁলোকৰ যি দুখ দুৰ্দশা, সেই দুখ দুৰ্দশাৰ প্ৰতি তেওঁলোকে আজি আহি এনেধৰণে পুৱাৰে পৰা প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু তেওঁলোকে যিসমূহ তেওঁলোকৰ দাবী, সেই দাবীসমূহ পূৰণ নকৰিলে SK পেট্ৰকে হওক বা ONGCকে হওক তেওঁলোকে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ তেওঁলোকে আজি এনেধৰণে প্ৰতিশ্ৰুতিবদ্ধ হৈছে। আৰু ইয়াত এনেধৰণে প্ৰতিবাদকাৰী থকা এইসকল প্ৰতিবাদকাৰী দেখিবলৈ পোৱা গৈছে, কি ক'ব? আমি ONGCৰ এই শব্দ প্ৰদূষণৰ পৰা আমি থাকিব পৰা নাই। ওচৰতে এজন মৃত্যু হৈছে, সৰু ল'ৰা ছোৱালী বেমাৰ হৈছে। আমাক আজিলৈকে তেওঁলোকে ওপৰৱালাসকলে আমাক বিচাৰ কৰা নাই। আমি কাগজ পত্ৰ দিয়াৰ পিছতো তেওঁলোকে কোনো কাম আমাক আগবঢ়াই দেখুৱাই দিয়া নাই। সেইকাৰণে আমি আজি ধৰ্ণা দিবলৈ বাধ্য হৈছোঁ। আমাক প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে। মোৰ সহযোগীক ইয়াৰ সামগ্ৰিক পৰিৱেশ দেখুৱাই থাকিবৰ বাবে অনুৰোধ জনাইছোঁ। অন্যথা ইয়াত আৰু লোক আছে, আমি তেখেতলোকৰ কি ক'ব? কি ক'ম মানে সেই 23 জুনলৈকে 12 জুনৰ পৰা 23 জুনলৈকে অহৰহে নিগৰিত হৈ আছে। কাষতে আমাৰ জিজেচকাও আছে। কোনো ONGC মানুহে আমাক আজিলৈকে দেখা সাক্ষাৎ শ্ৰীকৃষ্ণ আগৰৱালা আমাৰ ওচৰলৈ অহা নাই। বহুত আমাৰ বেমাৰত ভুগিবলগীয়া হৈছে। গৰু ছাগলীৰ পৰা ধৰি শস্য পথাৰো মানুহে খেতি পথাৰ এতিয়া কৰিব সময় হৈছে, কঠীয়া ৰুব সময় হৈছে, কঠীয়া পাৰিব পৰা নাই। সৰু ল'ৰা ছোৱালী বুকুৰ বিষ হৈছে, চকুৰ ফেচ কৰি আছে, বিভিন্ন বেমাৰ দেখা দিছে মানে। আৰু আমাৰ কাষৰে মানে আজি অলপ দিনৰ আগতে এজন ল'ৰা হস্পিটেলাইজ হৈ গৈছে। তেওঁৰ ৰিগটো চিয়ৰত মানে মানুহ ৰাতি শুব পৰা নাই, বুকুৰ বিষ হৈছে। এজন মৃত্যু হোৱাৰ পাছত আমাৰ গাঁৱত তেওঁক জ্বলাবলৈও দিয়া নহ'ল। তেওঁ কিন্তু বাহিৰত নি জ্বলালেগে। তেতিয়াহ'লে তেওঁলোকে আমাক এতিয়ালৈকে কিয় ক্ষতিপূৰণ দিয়া নাই? তেওঁলোকে আমাক যদি জ্বলাবলৈ দিয়ে, আমাৰ গাঁৱত যদি জ্বলাবই দিব পাৰে, তেওঁলোকে সেইটো ভবা নাই কেলে এতিয়ালৈকে? আপোনালোকে প্ৰকৃততে এতিয়া বিচাৰিছে কি? ONGCৰ পৰা নে আপোনালোকে SK পেট্ৰ মালিকৰ পৰা কি বিচাৰিছে? আমাক ক্ষতিপূৰণখিনি দিয়ক, ক্ষতিপূৰণ লাগে আমাক। আমি ইমান ওচৰতে আছোঁ যেতিয়া কাষতে আমাৰ
1 নং ৱাৰ্ডৰ ওচৰতে আছে আমাৰ তাত তেওঁ তালৈ যদি কেনেবাকৈ জ্বলিবলৈ হয় আমাৰ সেই গাঁওখন একেবাৰে চাৰখাৰ হৈ যাব তেওঁলোকে কি বাগজান কৰিম বুলি বিচাৰিছে নেকি আজিলৈকে ONGCয়ে আজিলৈকে এনেকুৱা এজন মানুহ ৰিকটো বন্ধ কৰিবলৈ গেছটো বন্ধ কৰিবলৈ উলিয়াব পৰা নাই নি তেখেতসকলে মই এয়াই কৈছোঁ মই এনেধৰণে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে আৰু এনেধৰণে এইসকল মহিলা এতিয়া ক্ষোভিত হৈ পৰিছে আৰু ইয়াত দেখিবলৈ পোৱা গৈছে যথেষ্ট আৰু এয়া ক্ষুব্ধ স্থানীয় ৰাইজ ওলাই আহিছে হাতত এটা ছাতি লৈ প্ৰতিকূল বতৰক নেওচি তেওঁলোক ওলাই আহিছে প্ৰশাসন তথা ONGC কৰ্তৃপক্ষৰ বিৰুদ্ধে যথেষ্ট ক্ষোভ প্ৰকাশ কৰিছে ক্ষতিগ্ৰস্ত লোকসকলক ক্ষতিপূৰণ বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে ইফালে SK পেট্ৰ' পাম্পৰ যি স্বত্বাধিকাৰী কৃষ্ণ আগৰৱাল ঘটনাস্থলীত উপস্থিত নথকাক লৈ ক্ষোভ প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে